ইতিমধ্যে আপোনালোকে গম পালে গতিকে বীজ কাক কয় বিপ্ৰ কাক কয় সত্য কাক কয় ক্ষুদ্ৰ কাক কয় জানো এইবাৰ ব্যাসদেৱে প্ৰশ্ন কৰিছে নিজ পুত্ৰক বাছা ব্ৰাহ্মণ কাক কয় ব্ৰাহ্মণ কাক কয় তেতিয়া পুত্ৰ শুকদেৱে এই বুলি কৈছেগে হে মোৰ পিতৃ আৰু সেই ঋষিমুনিসকল ব্ৰহ্মত্ব জাতিত উপাধিত বৰ্ণত শিক্ষাত দীক্ষাত পাঠশালাত গোত্ৰত ৰূপত আকাৰত আকৃতিত পদমৰ্যাদাত নিৰ্ভৰ নকৰে ব্ৰাহ্মণ হ'ব লাগিলে তেওঁ পিতৃ ব্ৰাহ্মণ পুত্ৰ ব্ৰাহ্মণ নহ'বও পাৰে বিশ্বামিত্ৰ এজন ক্ষত্ৰিয় আছিল কিন্তু তেওঁ অধ্য ব্যৱসায়ৰ জনত তেওঁ ব্ৰহ্মত্ব লাভ কৰিছিল মৈত্ৰ এজন ব্ৰাহ্মণ কিন্তু মৈত্ৰৰ বংশগোত্ৰ তেওঁ কৈৱৰ্ত কুলৰ নহয় জানো এতিয়া চাওকচোন ব্যাসদেৱ ব্ৰাহ্মণ কিন্তু ব্যাসদেৱৰ মাতৃ কৈৱৰ্ত কুলৰ আই সত্যৱতী কিন্তু পিতৃহে পৰাশৰ ব্ৰাহ্মণ গতিকে ব্ৰাহ্মণ হ'ব লাগে এজন ব্ৰাহ্মণৰ ব্ৰহ্মত্ব তেওঁৰ ৰূপত তেওঁৰ জাতিত তেওঁৰ জ্ঞাতিত তেওঁৰ উপাধিত তেওঁৰ শিক্ষাত তেওঁৰ গণত তেওঁৰ পদমৰ্যাদাত হয়নে তেওঁৰ বৰ্ণত নিৰ্ভৰ নকৰে তেওঁৰ শিক্ষা কিমান তেওঁৰ গাৰ বৰণ কি শৰীৰৰ উচ্চতা কিমান তেওঁ পুৰুষ নে নাৰী তেওঁ ক'ত পঢ়ি লাগে তেওঁৰ উপাধি কি তেওঁৰ পিতৃৰ গোত্ৰ কি মাতৃৰ গোত্ৰ কি এইবিলাকত ব্ৰহ্মত্ব নিৰ্ভৰ নকৰে তেওঁ পৰম ব্ৰহ্মক জানিবলৈ সক্ষম হ'লে নাই যিজনে পৰম ব্ৰহ্মক জানিলেগে ব্ৰহ্মক জানন্তি ব্ৰাহ্মণ অৰ্থাৎ ব্ৰহ্মক জানিলেহে ব্ৰহ্মত্ব প্ৰাপ্তি হ'ব এই বুলি শুকদেৱে সিদ্ধান্তমক দি থৈ দিছে কিন্তু তৎসত্ত্বেও সেইকাৰণে উদ্ধৱে কৃষ্ণক সুধিছে যদি ব্ৰহ্মক জানিয়ে ব্ৰাহ্মণ হ'ল সেই ব্ৰাহ্মণসকলে পৰম ব্ৰহ্মক কেনেকৈ পোৱা যায় তাৰ সিদ্ধান্ত কিয় একেমুখে দিব পৰা নাই আৰু ঋষি কাক কয় যে ঋষিমুনিসকলে ঋষি কাক কয় আপোনালোকে শুনক ঋষ ই অসমীয়া বা সংস্কৃত বানাত যিটো ঋ আখৰ আছে ঋৰ পাছত যদি প্ৰথম স্বৰটা বহুৱাই দিওঁ ঋষ হ'ব ঋষ মানে বেদৰ মন্ত্ৰ ই ঋষ ই মানে বেদৰ মন্ত্ৰ তৈয়াৰ কৰোঁতা যিসকল ঋষিয়ে বেদৰ মন্ত্ৰ তৈয়াৰ কৰিছিল তেওঁলোকক ঋষি অসমীয়াত ঋষি বুলি কওঁ কাৰণ অসমীয়াত তালব্য খ দন্ত্য খ মূৰ্ধন্য খ এই খকেইটাৰ উচ্চাৰণ খ হয় যেতিয়ালৈকে যুক্তাক্ষৰ নহয় যুক্তাক্ষৰ হ'লে খটো চ উচ্চাৰণ বঙালীত হিন্দীত আৰু সংস্কৃতত খবোৰ চ উচ্চাৰণ হয় দেই মই সৰু উপাধি মানে শব্দ এটা কৈছোঁ বিশেষ বৰজেগাৰে বি তালব্য খত একাৰ মূৰ্ধন্য খ বিশেষ আৰু জকাৰ এডাল দি দিয়ক শেষৰ আখৰটোৰ পিছফালে বিশেষ যেতিয়াই যুক্তাক্ষৰত পৰিণত হ'বগে তেতিয়াই অসমীয়াৰ খ আখৰবোৰ চব পৰিণত হয় কিন্তু এতিয়া মই উপাধি এটা কওঁ অসমীয়াত উপাধি ক'ব বা অসমীয়াত শব্দ এটা আছে বিশ্বাস এতিয়া বঙালীত কি বুলি ক'ব বিশ্বাস হিন্দীত কি বুলি ক'ব আৰু ক'লে নহয় বিশ্বাস তেওঁলোকৰ খবোৰ চব উচ্চাৰণ হৈছে সেইখিনিতেই ভাষাৰ পাৰ্থক্য পাইছেনে বুজি কিন্তু এই পাৰ্থক্য নুবুজি এতিয়া আমাৰ অসমীয়া ভাষাটো হিন্দী বা বঙালী উচ্চাৰণৰ দৰে কয় বহুতে কি বুলি কয় 10 টকা দি আছোঁ ভুল কথা মোক 10 টকা দি আছোঁ 10 হে হটোত চ সময় দি দেখোন দাসবাব নাহিল দেখোন দন্তীয়া শতৰ উচ্চাৰণ অসমীয়াত চ নহয় নহয় দাসবাব নাহিল বুলি কয় দন্তীয়া দতাকাৰে দা প্ৰথম বা দ্বিতীয় চ হৈ যাব দাসবাব হৈ যাব দেখোন দাসবাব হয়নে গতিকে এই আমাৰ যে ঘোষাতে লিখা আছে তো দাসৰো দাস প্ৰাণ দাস আমি আমি যদি উপাধি দাসটো দাসটোক যদি দাস কৰি দিওঁ আমাৰ পিছৰ আমাৰ ভাই ভতিজে কি লম ও দাসৰো দাস প্ৰাণ দাস আমি যাবনে নাপায় গতিকে অসমীয়া ধ্ৰুপদী ভাষা ক্লাছিকেল বুলি ক'লেই নহ'বগৈ চাওক মই বড়ো সমাজৰ পৰা আহিছোঁ যদি অসমীয়া ব্যাকৰণখন নিশিকিলোহেঁতেন এই মাৰ কাষত মোক বহালেহেঁতেন নে হয়নে গতিকে মই সেই ব্যাকৰণ শিকিবলগীয়া হৈছে আজি মোৰ ভাই অনিল তাতীয়ে অসমীয়া ব্যাকৰণখন শিকিছে নহ'লে আজি সেই চীনামৰাৰ পৰা এইখিনি নেপালেহেঁতেন ভালে বুজি গতিকে এই বৰ্ণমালাখন যাতে অসমীয়া ল'ৰা ছোৱালীক ভালকৈ আপোনালোকে শিকায় নহ'লে 10 to 10 বাদি দাসবাবটো যাই পেলাই দাসবাব হোৱাদি এটা দাসৰো দাসৰ কাৰণে অলপ পিছত ল'ৰা ছোৱালী কি মানুহ ও দাসৰো দাস পান দা ছয় আমি পাইছে বুজি
একেই ফৰ্মুলা যদি দাস উপাধিটো দাস হ'ব পাৰে তেওঁ ঘোষাৰ দাসটো কিয় দাস হ'ব নোৱাৰে অকণমান সাৱধান হ'ব নহ'লে কিন্তু সকলোখন এই ভাষাটো যাবগৈ কাৰণ মোৰ কিয় কাৰণে সন্দেহ হৈছে কাৰণ এতিয়া আমাৰ মানুহবোৰে খং উঠিলে পুৰুষ মহিলাবিলাকে অসমীয়াত গালি পাৰিবলৈকে এৰিলে ইংলিছত গালি পাৰে নে নাপাৰে গতিকে এনেকুৱাকৈ সকলোবিলাক যাব আৰু সেয়েহে কি ক'লে যে ব্ৰহ্মক জানন্তি ব্ৰাহ্মণ এতিয়া ঋষি মানে কি বুজি লাগে মন্ত্ৰ ৰচা ঋষি যে বেদৰ মন্ত্ৰবোৰ ৰচনা কৰিলেগৈ আৰু ঋষি মানে আচলতে মন্ত্ৰ ৰচা ঋষি আৰু যিসকল ঋষি ক'ত থাকে স্বৰ্গত থাকে স্বৰ্গত থকা ঋষি কি বুলি কয় দেৱৰ ঋষি কেইজন থাকে 5জন অখিল দেৱল লোমস বটদ্ৰৱা নাৰদ এই 5গৰাকী দেৱৰ ঋষি আৰু কি পাম আমি ৰাজৰ ঋষি যি ৰজাও ঋষিও যেনে জনক নিমি শতাংগ ইত্যাদি যিজন ৰজাও ঋষিও ৰাজৰ ঋষি আৰু যিজনে কেৱল ব্ৰহ্মৰ উপাসনা কৰে তেওঁ হ'ল ব্ৰহ্মৰ ঋষি আৰু শেষত আমি কি পামগৈ মহৰ্ষি ঋষি দেৱৰ্ষি ৰাজৰ্ষি ব্ৰহ্মৰ্ষি আৰু শেষত কি পামগৈ মহৰ্ষি মহৰ্ষি কৰ্ণ মহৰ্ষি ধৰ্ম মহৰ্ষি ব্যাস মহৰ্ষি শুকদেৱ মহৰ্ষি মৈত্ৰেয় যিখন মহান ঋষি আৰু এনেকুৱাকৈ আমি ঋষিৰ ভাগ পাইছোঁ মুনি ঋষিতকৈও শ্ৰেষ্ঠ যিসকলৰ আৰু জানিবৰ বুজিবৰ পৃথিৱীত একো বাকী নাই যিয়ে মৌন হৈ পেলাই ব্ৰতেৰে ঈশ্বৰক ভাবে তেওঁলোক মুনি আৰু ঋষি মুনিসকলৰ একমাত্ৰ ধ্যানৰ বস্তু কি বুলি কৈছে ভাগৱতত ঋষি আৰু মুনিসকলৰ একমাত্ৰ ধ্যানৰ বস্তু ব্ৰহ্ম ইয়াত সুৰায় ভাগৱত মাৰ্গত প্ৰথম দুখাৰীত কি বুলি ক'লে জন্ম আদি ঐশ্বা জাতু অন্নয় আদি ইতাৰত স্বাতে স অভিজ্ঞস্বাতা তেনে ব্ৰহ্ম হৃদয় আদি কাবে মুজ্জন্তি ইয়াত সুৰায় কি বুলি ক'লে ভাগৱত মাহাত্ম্যৰ প্ৰথম দুখাৰী চাওকচোন জন্ম আদি ঐশ্বা জাতু অন্নয় আদি ইতাৰত স্বাতে স অভিজ্ঞ তেনে ব্ৰহ্ম হৃদয় আদি কাবে মুজ্জন্তি ইয়াত সুৰায় অৰ্থাৎ উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ সৃষ্টি কৰা ব্ৰহ্মা হ'ল আদি কবি দুজন সৃষ্টি ৰচনা কৰা ব্ৰহ্মা আদি কবি বাল্মীকি হ'ল ৰামায়ণ ৰচনা কৰাৰ কাৰণে আদি কবি সৃষ্টিকৰ্তা আদি কবি ব্ৰহ্মাই যাক ধ্যান কৰে দিনে ৰাতি সেইজনে ব্ৰহ্ম আৰু ব্ৰহ্মাৰ দৰেই যিসকলে পৰম ব্ৰহ্মক হৃদয়ত দিনে ৰাতি ধ্যান কৰে সেইসকল সুৰায় সুৰায় মানে ঋষি মুনিক একেলগে কয় সেয়ালৈকে মন্ত্ৰ ৰচা ঋষিয়ে হওক দেৱৰ্ষিয়ে হওক ব্ৰহ্মৰ্ষিয়ে হওক ৰাজৰ্ষিয়ে হওক মহৰ্ষিয়ে হওক লগতে মুনিসকলক একেলগে তেওঁলোকক কয় সুৰায় এইকাৰণে উদ্ধৱে কৈছে যদি ঋষি মুনিসকলৰ ব্ৰাহ্মণসকলৰ তেওঁলোকৰ উপাস্য দেৱতা তেওঁলোকৰ যদি ধ্যানৰ বিষয় যদি ব্ৰহ্ম হয় তেওঁলোকে বেলেগ বেলেগ কথা কিয় কয় বেলেগ বেলেগ কথা হয়নে মোৰ মাতৃয়ে ৰন্ধনশালত ভাত বনাইছে উতলা গৰম পানীত কি দিছে চাউলকেইটা ধুই দিছে আৰু অলপ পিছত তেওঁ কৰচেৰে ঘুকুটা মাৰি অলপমান ভাত উলিয়াই আনি এটা টিপি চাব সিজিছে নে নাই যদি সিজিছে তেওঁ মাৰ চেকিব যদি তেওঁ বুদ্ধিয়ক মা হয় তেতিয়া মাৰ চেকা ভাত নিজেও খাব স্বামীকো খুৱাব ল'ৰা ছোৱালীকো খাব আৰু যদি তেওঁ বুদ্ধিৰ ভঁৰালটো সৰু আছে তেতিয়া প্ৰেছাৰ কুকাৰত সোমাই দিব বুদ্ধিয়ক মানে কেতিয়াও প্ৰেছাৰ কুকাৰ পাকঘৰত নাৰাখে পদূলি মূৰত কুকুৰ ৰখা পাকঘৰত কুকাৰ ৰখা একে কথা কুকুৰে আঁঠুৰ তলত কামোৰে কুকুৰে পেটৰ তলত কামোৰে হয় নে নহয় গতিকে যদি মাৰ বুদ্ধি আছে তেতিয়া মুকলি চৰৰ ভাত খাব মাৰ চেকিব কিন্তু এটা ভাত চেপিয়ে মায়ে গম পাব আহে কি জানো যে মই ভাতকেইটা চেকিব পৰা হৈছে ইয়াক কি বুলি কয় চেম্পল চাৰ্ভে হয়নে অৰ্থাৎ এটা টিভি চালেই গম পাই যে গোটেইকেইটা ভাত একেলগে সি নমাব পৰা হৈছে আমি গতিকে আমাৰ ইয়াত থকা আমি যদি এক শ্ৰীমন্ত শংকৰদেৱ যদি আমাৰ গুৰু হয় আমাৰ ভজনীদেৱ যদি কৃষ্ণ হয় ৰাম ৰাতুল চৰণ যদি শৰণ লৈছোঁ ভজনী ভকতৰ শীতল চৰণ যদি আশ্ৰয় লৈছোঁ তেতিয়াহ'লে এটা টিভি চালে গম পাব এইকেইটা নমাব পৰা হৈছে হয় নে নহয় গতিকে আমি ভাবোঁ আমি সকলোৱে অভয় চৰণত শৰণ লৈছোঁ অৰুণ চৰণত শৰণছোঁ ৰাম নামৰ ৰাতুল চৰণ শৰণ পাইছোঁ আৰু ভজনী ভকতৰ শীতল চৰণ বিচাৰি ইয়ালৈকে অহা হৈছে নহয় জানো গতিকে এখন আকাশৰ তলত এখন পৃথিৱীত ইছলাম ভাইসকলে আল্লাহু আকবৰ বুলি যদি এক হ'ব পাৰে এই এখন আকাশৰ তলত
এখন পৃথিৱীতে থাকি আমি ৰামকৃষ্ণ হৰি বুলি কিয় নোৱাৰোঁ? আৰু যি আমাক হ'ব একেলগ হ'ব নিদিয়ে সেইজন আমাৰ জাতিৰ শত্ৰু। গতিকে চোৰৰ জাত নাই, ডকাইতৰ জাত নাই, দুৰ্বৃত্তৰ জাত নাই, ৰেপিষ্টৰ জাত নাই। যদি আছে মোক ক'ব, মোৰ দুখন কাণ ছিঙি পাইছেনে বুজি? কাৰণ পৃথিৱীত জাত তিনিটাই আছে, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পেন কাৰ্ড, ওপৰত চাব কি লিখা আছে পাঁচটো নাম MFTG, পুৰুষ মহিলা 88 বজা পইচা খোজে যে ৰেলৰ পাছত কিন্ন এই তিনিটাৰ বাদে আৰু বেলেগ জাত নাই। একদম খাটাংখিক কাম। এই তিনিটাতকৈ আৰু বেলেগ জাত নাই। মইতো কওঁ পাৰিলে ST SC BC চব উঠাই দিয়ক আৰু উপাধিবোৰ চব মানে পুৰুষ হ'লে মানে দাস কৰি দিয়ক আৰু মহিলা হ'লে দেৱী কৰি দিয়ক। কাৰণ শংকৰদেৱে কথাটো মই শংকৰদেৱ ভূঞাই কৈছোঁ, মাধৱদেৱ ক'ত কৈছে নেকি? মই মাধৱদেৱ ভূঞাই কৈছোঁ বুলি কৈছে নেকি? কওক। এয়া মনোৰমা বা তাতে মাধৱদেৱৰ মাকৰ নাম কি আছিল? মনোৰমা। মাধৱদেৱ কৈছে নেকি মই মনোৰমা ভূঞাৰ সন্তান মাধৱদেৱ ভূঞা? সহায় মাধৱ ভূঞা বুলি কৈছে নেকি? সহায় মাধৱ দাসে কৈছে নেকি শংকৰদেৱে মই কুসুম্বৰ ভূঞাৰ পুত্ৰ শংকৰদেৱ ভূঞা বুলি? কৃষ্ণৰ কিংকৰ শংকৰে কহে। যদি গুৰুজনে নিজৰ উপাধি পৰিত্যাগ কৰিব পাৰে, মাধৱ পুৰুষে পাৰে, আমি তুলেশ্বৰ বাবুকো কৈছোঁ যদি চহী ল'ব লগা হয় উপাধিবোৰ লিখিব নিদিব। নগেন খগেন শ্ৰী, নগেন শ্ৰী, খগেন শ্ৰী, যদি ক'লে শ্ৰী গীতা, শ্ৰী মধুমা, শ্ৰীমতা, শ্ৰীকৃষ্ণ উপাধি নহ'লে গম পাব নেকি কোন এছ চি কোন OBC? সেইটো সেইকাৰণে আহক, উপাধিটো বাদ দিব আহক। কাৰণ আত্মাৰটো উপাধি নাই আছে নেকি? আত্মাৰ উপাধি নাই। আমাক কি বুলি কৈছে উপাধি? সহনু ভবাতু সহনু ভুনক্তুম সহ বীৰ্যং কৰৱাবহৈ তেজস্বিনায় বধিতমস্তু মা বিদ্বিষাবহৈ সর্বে ভবন্তু সুখিনম সর্বে সন্তু নিরাময়াম মা কচ্ছুৎ দুঃখবাদ ভবেৎ। সকলোৰে শান্তি হওক, সকলো সুখী হওক, সকলো নিৰোগী হওক। এয়া কৈছে নেকি? শৰ্মাৰ ভাল হওক, গোস্বামী তাতকৈও ভাল হওক, কাকতিৰ অলপ কমকৈ হওক, মিশ্ৰকেইটা মৰি থাকক, এইবুলি কৈছে নেকি? সকলো সুখী হওক, সকলো নিৰোগী হওক, সকলো দিব্য হওক। এই কামনা 4খন বেদত একচুৱেলি 21,000 শ্লোক আছে। ক'ৰবাত হিন্দু শব্দটো কিন্তু ক'তো নাই। সনাতন যি সকলোকে আদৰি লয়। আজি আমি শ্ৰীমন্ত শংকৰদেৱ ভঙা সকলোকে আদৰি দিছে। যিকোনো বৰ্ণৰ তেওঁ যদি অৰ্হতা থাকে তেওঁ পদাধিকাৰী হ'ব পাৰে, প্ৰধান সম্পাদক হ'ব পাৰে, হয়নে? গতিকে আমি এই উপাধিগত গৌৰৱ এৰিব লাগে আৰু এই যদি সৰু সৰু অহংকাৰ গৌৰৱ নেৰোঁ আৰু জীৱনৰ শত্ৰু হ'ল গৰ্বৰ অহংকাৰ। আৰু সেইকাৰণে ঋষিমুনিসকলে নিজস্ব স্বকীয় মত লোৱাৰ কাৰণে তেওঁলোকে কি ক'লে একেমত হ'ব পৰা নাই। আৰু ইয়াৰ মূল কথাটো কিয় ক'ব লগা হ'ল বাৰু? সুকে কিয় পৰীক্ষিতৰ আগত এই কথাটো ক'ব লগা হ'ল? সুখদেৱ যেতিয়া পৰীক্ষিতৰ কাষত সেই গংগাৰ পাৰলৈকে আহিল, তাৰ আগত কি হ'ল? আগবেলা বনলৈ গৈছে মৃগয়া কৰিবলৈকে, চিকাৰ নাপাই ঘূৰি আহিছে, ঋষিক অপমান কৰা হৈছে আৰু সেই ঋষিৰ শিষ্য সৌনকে আহি পেলাই পৰীক্ষিতক কৈছে আপুনি ডাঙৰ ভুল কাম কৰিলে। এতিয়া যাক আপুনি অপমান কৰিছে তেওঁৰ পুত্ৰই 7 দিনৰ ভিতৰত মৃত্যু হ'লে আপোনাক কি দিলে? অভিশাপ দিলে। আৰু আপোনাৰ হাতত মাত্ৰ 7 দিন। লগে লগে পৰীক্ষিতে তেওঁ মন্ত্ৰীসকলক মাতি আনি কৈছে মই এইমাত্ৰই ইস্তফা দিলোঁ, মোৰ পুত্ৰ জন্মে যদি যোগ্য বুলি ভাবে তেওঁক ৰজা পাতিব। আৰু জন্মে ক'লে হে নতুন মহাৰাজ এটা কাম কৰা, কি ঋক খাম যদু অথবা 4জন বেদান্ত বাচস্পতি গংগাৰ পাৰলৈ পঠিয়াই দিবা। আৰু তেওঁলোকে কি জানি মোক উপায় দিয়ে? বেদান্ত বাচস্পতি মানে বেদৰ আটাইবোৰ শ্লোক মুখস্থ থাকিব লাগিব, বেদৰ ছন্দ বুজি পাব লাগিব, বেদৰ ভাগ বুজি পাব লাগিব, বেদৰ সুৰ বুজি পাব লাগিব, বেদৰ তাত্ত্বিক তত্ত্ববোৰ ব্যাখ্যা কৰিব লাগিব। তেওঁলোকক চতুষ্পাঠী বুলিও কয়। চতুষ্পাঠী মানে ঋক খাম যজু অথবা 4খন বেদ যে পাঠ কৰিব পাৰে, মুখস্থ কৰিব পাৰে, ব্যাখ্যা কৰে, ছন্দ জানে। বেদৰ ছন্দ বহুত। মূল ছন্দ হ'ল স্তূপ, ত্ৰিস্তূপ, অনুস্তূপ, বৃহৎ পংক্তি আৰু গায়ত্ৰী। বেদৰ ভাগ আছে মন্ত্ৰবোৰ, গাতা, হোতা, উদ্গাতা, ব্ৰহ্মা। বেদৰ মন্ত্ৰবোৰৰ ভাগ আছে, গাতা, হোতা, উদ্গাতা, ব্ৰহ্মা। বেদৰ মন্ত্ৰৰ ভাগ। বেদৰ মন্ত্ৰ আটাইতকৈ পুৰণিখিনিক ঋকবেদ বুলি কয়। ঋকবেদৰ মন্ত্ৰবোৰ বাকী বেদতকৈ টান, সেইকাৰণে তাক ঋকবেদৰ সংস্কৃত বুলি পৃথকেই পঢ়া হয়। খুব টান, কঠিন। তাৰ পাছত বেদৰ ছন্দ স্তূপ, ত্ৰিস্তূপ, অনুস্তূপ, বৃহৎ পংক্তি,
গায়ত্ৰী জানিব লাগিব তেওঁ যদি চতুষ্পাঠী হয় বেদান্ত বাচস্পতি মানে যি বেদৰ ছন্দক জানে বি বেদৰ ভাগক জানে বি বেদৰ তত্ত্বক জানে যি বেদৰ নিৰ্ভুলকৈ জ্ঞান কাণ্ড কোনখিনি কৰ্মকাণ্ড কোনখিনি খুব সুন্দৰকৈ জানে বুজাই দিব পাৰে তেওঁকে বেদান্ত বাচস্পতি বা চতুষ্পাঠী বুলি কয় আৰু কেনেধৰণৰ চতুষ্পাঠী বেদান্ত বাচস্পতি 4গৰাকী বৃদ্ধ আহিল আৰু পৰীক্ষাতে কি ক'লে হে বেদান্ত বাচস্পতি চতুষ্পাঠীসকল আপোনালোকক একদণ্ড সময় দিলোঁ মই ৰাতিপুৱা মৃগয়ালৈকে গৈ এজন ঋষিক অপমান কৰিলোঁ ঋষিজনে ঈশ্বৰৰ নাম লৈ আছিল চাগে তেওঁৰ ডিঙিৰ মণিমালা গুচাই মৰা সাপ আৰি দিলোঁ অভিশাপ হৈছেগৈ 7 দিনৰ ভিতৰত মৰিব লাগে আপোনালোকে লগ হৈ মোক এটা সিদ্ধান্ত দিয়ক কিন্তু এটা সিদ্ধান্ত যিটো উপায়েৰে মই এটা কাম কৰিব লাগিব কি কাম বোলে মই অপৰাধ কৰিছোঁ অপৰাধত কি হ'ল পাপ জন্মিছে মইতো মৰিম ঠিকে আছে উপজিলে মৰিব লাগে কিন্তু পাপৰ বোজাটোলৈ মই মৰিব নিবিচাৰোঁ মোৰ পাপৰ ভাৰখন কি উপায় নহয় মোক এটা উপায় দিয়ক আৰু তেওঁলোকৰ খুব তৰ্ক লাগিল আৰু শেষত নাৰদৰ অনুৰোধ ক্ৰমে মহাৰাজে সময় দুগুণ কৰি দিব কিমান দিলে 2 দণ্ড মানে কিমান 48 মিনিট 1 দণ্ডত 24 মিনিট আৰু সেই 48 মিনিট সময়ো অতিবাহিত হৈ গ'ল নহ'ল শেষত নাৰদে কি ক'লে মহাৰাজ এটা কাম কৰ এওঁলোক আহিলেই যেতিয়া এওঁলোকক নিজৰ মতটো ক'ব কওক আৰু তেতিয়া মহাৰাজে ক'লে ঋগ্বেদৰ ভাষ্যকাৰে যেতিয়া কথা ক'ব যজুৰ সাম অথৰ্ব মনে মনে থাকে যেতিয়া সামবেদে কথা ক'ব তেতিয়া যজুৰ আৰু অথৰ্বই মনে মনে থাকে যেতিয়া সামবেদৰ পণ্ডিতজনে ক'ব বাকী মানুহ যেতিয়া যজুৰে কথা ক'ব তেতিয়া অথৰ্ব ঋগ সামে মনে মনে শেষত যেতিয়া অথৰ্বই কথা ক'ব পণ্ডিতজনে বাকী 3খন বেদৰ পণ্ডিতে মনে মনে মানে এজনে ক'লে বাকী কেইজনে মনে মনে থাকে তেতিয়া ঋগ্বেদৰ পণ্ডিতজনে ক'লে মহাৰাজ আপুনি যজ্ঞ কৰাই ভাল হ'ব তেওঁ সিদ্ধান্ত তেতিয়া কৈছে বাৰু যজ্ঞটো বহুত আছে ৰাজসী যজ্ঞ শতকুদ্ৰ যজ্ঞ মহামৃত্যুঞ্জয় যজ্ঞ অশ্বমেধ যজ্ঞ মোৰ পিতৃপুৰুষসকলে কৰিছিল গতিকে এটা কথা কওকচোন পণ্ডিত বোলে কি এইখিনি ঠাইতে বাৰু যজ্ঞ কৰা হ'ব মোৰ পুত্ৰ জন্ম যাব সকলো যোগাৰ দিব যজ্ঞ কৰাৰ আগতে মানে প্ৰিপাৰেশ্যন বুলি কয় প্ৰস্তুতি এই ঠাইখিনি যদি পবিত্ৰকৰণ কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব তেতিয়াহে তেওঁ জিভাত কামত খালে মহাৰাজ বেছি নহয় 12 বছৰ হাল বাব লাগিব আৰু ধান মাহ সৰিয়হ তিল জবধান 5 বিধ খেতি কৰিব লাগিব খেতি কৰিলেই নহ'ব সাৰ পানী দিব লাগিব আঘোণ মাহত যেতিয়া পকিব কাটিব নোৱাৰিব বনৰীয়া জীৱ জন্তুক খাব দিব লাগিব পিছৰ বছৰ আকৌ খেতি কৰিব তেতিয়া মহাৰাজে সুধিলে যদি 12 বছৰ মই হাল বাই থাকোঁ মৰিম কেতিয়া হয়নে এতিয়াও সেইকাৰণে যিকোনো যজ্ঞ পাতিলে ধান মাহ সৰিয়হ তিল জবধান 5 বিধ বস্তু পুৰোহিতে আনিব দিয়ে আমাৰ মানে নুবুজে সেইখিনি জুইত জাপি দিয়ে খেতি কৰাৰো জুইত জাপি দিয়ে একে নেকি সেই 5 বিধ বস্তু খেতি কৰিব দিছিল বাৰু এইবাৰ সামবেদৰ পুৰোহিত কথা হে চতুষ্পাঠী আপুনি মাৰ্গদৰ্শক মহাৰাজ আপুনি তীৰ্থ কৰাই ভাল হ'ব নেকি প্ৰশ্ন উঠিছিল এতিয়া কৈছে মহাৰাজে তীৰ্থনো কোনে তৈয়াৰ কৰিছিল বোলে আপোনাৰ পূৰ্বপুৰুষ ব্যাসৰ তনয় বিদুৰ মহাপ্ৰভুৱে তীৰ্থ কৰিছিল উধৰ পৰা মধুলৈকে বোলে উধৰ পৰা মধুৰ মানে বোলে গংগোত্ৰীৰ পৰা কন্যাকুমাৰীলৈকে তেতিয়া মহাৰাজে কয় এনেকুৱা কোনখন তীৰ্থ আছে যিখন তীৰ্থত মোৰ নিচিনা পাপীয়ে স্নান কৰিলে বা তীৰ্থ কৰিলেগৈ মোৰ পাপখিনি সেইখন তীৰ্থ গ্ৰহণ কৰিব আৰু মই পাপৰ বোজাটো নমাই থৈ পোনে পোনে স্বৰ্গ বা বৈকুণ্ঠত যাম বহুত ভাবি চিন্তি তেওঁ উত্তৰ নিদি মৌন হৈ থাকিল গম পালে মহাৰাজে ইয়াৰ বেটাৰো কাম নাই ফিউজ যাব তাৰ পাছত মহাৰাজে যজুৰ বেটা ক'লে হেৰি তৃতীয় পণ্ডিত আপুনি কিবা এটা কওক তেতিয়া তৃতীয় পণ্ডিতে ক'লে মহাৰাজ দানৰ সমান পুণ্য নাই আপুনি দান কৰাই ভাল হ'ব তেতিয়া কৈছে মই এই দেশৰ ৰজা হৈ থাকোঁতে 16 বিধ দান কৰিছোঁ লোণ দান সোণ দান ভূমিদান অন্নদানকে বস্ত্ৰদানকে আদি কৰি 17 নম্বৰটো বাকী আছে বোলে কি দধিচি বুলি ধৰে দেহটো দান কৰিব দেহদানটো 17 নম্বৰ বোলে মই সেইটোও সাজো যদি পাপৰ বোজাখন নমাই থ'বলৈকে মই পাৰ্কত হওঁ তেতিয়া মই দেহটো পৰ্যন্ত দধিচিটা দান দিবলৈকে মই প্ৰস্তুত তেওঁ তলমূৰ কৰি থাকিল অৰ্থাৎ মহাৰাজ পৰীক্ষিতে যিটো অপৰাধ কৰি আহিলে অৰণ্যৰ মাজত সেই পাপটো যজ্ঞৰে খণ্ডন কৰিব নোৱাৰি তীৰ্থৰে নোৱাৰি আনকি দানেৰেও নোৱাৰি আৰু অথৰ্ব বেদৰ পণ্ডিতে মহাৰাজৰ চৰণত দীঘল দি গৈছেগৈ মহাৰাজ ইমান সময় আমাৰ তৰ্ক যুদ্ধ কি হৈছিল আপুনি নিশ্চয় বুজি পালে নানা মুনি নানা মত নহয় জানো তেওঁলোকে তলমূৰ কৰি থাকিল
তেতিয়া নাৰদে ক'লে যি হ'ল ভাললৈ হ'ল, যি হৈছে ভালৰ কাৰণে হৈছে, যি হ'বলৈ আছে ভাললৈকে হ'ব। এতিয়া পৰীক্ষিত হ'লে কিডাল ভালে হৈছে, এই ডেকা বয়সতে এতিয়া মোৰ কামনা বাসনা সপোন নহ'লে মই এতিয়া পৃথিৱীৰ পৰা যাবলৈ গৈছে, মোৰ খাব ল'ব কিমান আছিল, ইচ্ছা কৰিয়ে নাৰদক কৈছে কি নসমাধান দিম। তেতিয়া নাৰদে কৈছে নিচেইকে চিন্তা নকৰিব, আপোনাক পৰিত্ৰাণ দিবলগীয়াজন এইফালে আহি আছে, আৰু তেওঁ কোনো নহয় বেলেগ পৰাশৰৰ নাতি ব্যাসৰ পুত্ৰ শুকদেৱে জনকৰ ৰাজ্যৰ পৰা মূৰত 2.5 মোনৰ বাকলিত লিখা গছৰ বাকলি লিখা ভাগৱতখন কামোৰত লৈ আহি আছে, আৰু প্ৰায় গংগাৰ পাৰ পাইছে। আৰু সেই সময়ত তেওঁ আগে আগে পিতৃ, পাছে পাছে শুকদেৱ, মূৰত 2.5 মোনৰ বাকলিত লিখা ভাগৱতখন। আগত আহা ব্যাসক দেখি নৈৰ পাৰত গা ধুই থকা পানী আনিব যোৱা আইসকলে দীঘলকৈ উৰণি টানিছে। ব্যাসদেৱৰ গাত কিন্তু কাপোৰ আছে বস্তু, আৰু পিতৃ উঠিল, পিছে পিছে শুকদেৱ আহিল, আৰু পিতৃক ক'লে এই ভাৰখন ধৰক, মই আৰু জুবুৰা এটা মাৰিম। আৰু পিতৃৰ হাতত 2.5 মোনৰ ভাগৱতৰ বোজাটো দি শুকদেৱে এটা জুবুৰা মাৰি যেতিয়া পাৰত উঠি আহিল, শুকদেৱৰ শৰীৰত কিন্তু এডাল সূতাও নাছিল, এডাল সূতাও নাই গাত। কিন্তু শুকদেৱৰ শাৰীৰিক যিটো জ্যোতি প্ৰকাশ হৈছিল, সেই জ্যোতি দেখি পানী আনিব যোৱা, গা ধুব যোৱা আইসকলে উৰণি ল'বলৈকে পাহৰি গ'ল। তেওঁলোকৰ উৰণি ক'ত গুচি গ'ল, কাছলি ক'ত গ'ল গম নাপায়গৈ। আৰু তেতিয়া ব্যাসে সুধিলে, হে আইসকল, হে মাতৃসকল, মোৰ নিচিনা বুঢ়া মানুহটোক দেখি পেলাই আপুনি যে আপোনালোকে দীঘলকৈ উৰণিখন টানি ল'লে, কিন্তু মোৰ পুত্ৰ 16 বছৰীয়া ডেকা ল'ৰা, তাতে নিৰাভৰণ, গাত সূতা এডালো নাই, সেই নিৰাভৰণ দেহটো দেখি পেলাই আপোনালোকে লাজ কৰিব কিয় পাহৰিব? তেতিয়া তেওঁলোকে কৈছে আপোনাৰ পুত্ৰ যে নহয়, পানীৰ ওপৰেদি যেন একোৰা জুই খোজকাঢ়ি আহি আছে, কাৰণ ইমান উজ্জ্বল তেওঁৰ পোহৰ, মানে যেন জুই একোৰাহে আহি আছে। সৰু ল'ৰা ছোৱালীবিলাকে ঘেৰা মাৰি ধৰিলে। আৰু যেতিয়া নাৰদে আৰু পৰীক্ষিতে আগুৱাই গৈ শুকদেৱক আদৰি লৈছে, তেতিয়া ফৰিং চিটিকা দিলে, আৰু সেই শুকদেৱে পৰীক্ষিতৰ মনৰ সংশয় ছেদন কৰিলে। কিয় নোৱাৰিলে এইটো গমেই পালে, কাৰণ ঋক, খাম, যজু, অথৰ্ব 4খন বেদৰ বক্তাসকল পৰাস্ত হ'ল, তেওঁ বিফল হ'ল। আৰু পৰীক্ষিতে শুকদেৱক সোধাৰ আগতে নাৰদে কাণে কাণে পৰীক্ষিতক কৈছে, মই আৰু মোৰ শব্দটো নক'ব, মই আৰু মোৰ শব্দটো ক'লে এওঁ গুচি যাব। এখন ঠাইত এওঁ গাভী 2খন কাল কাটে, এজন গোৱালে এজনী ক্ষীৰতী গাই ক্ষীৰাওঁতে যিমানখিনি সময় লাগে সিমানখিনি সময়হে শুকদেৱে এখন ঠাইত থাকে। মই আৰু মোৰ জাতীয় স্বাৰ্থপৰ শব্দ উল্লেখ কৰিলেগে তেওঁ খানত খপাদি ইয়াৰ পৰা গুচি যাব। তেওঁ বস্ত্ৰদান নকৰিব, কাৰণ তেওঁ কাপোৰ নিপিন্ধে। তেওঁ ফল মূল নিদিব, কাৰণ তেওঁ কাৰো ঘৰৰ লাগে ৰজাৰ ঘৰলৈ ফল মূল নাখায়। তেওঁ কাৰণে জলখিনি নিদিব, পানীও নিদিব, কাৰণ তেওঁ বোৱতী নদীৰ পানী নহ'লে বৰষুণৰ পানী ওপৰতে ধৰি খায়, হয়নে? মায়ে কথা দিলে। আৰু পৰীক্ষিতে শুকদেৱক কি সুধিলে? প্ৰথম প্ৰশ্ন সুধিলে, হে গুৰুজন, আপোনাক আপোনাৰ পিতৃয়ে কি ধৰ্ম দিলে? তাৰপৰা পিতৃ না দ্বাৰে কো ধৰ্ম প্ৰদায়তে। আৰু সেই প্ৰশ্নৰ উত্তৰ আপোনালোকে মাহাত্ম্যত আজি পালে। কি বুলি পালে? ধৰ্মা প্ৰৌজিত কৈত ভূত পাৰাম নিৰ্মাস্বৰণম সতম वेदं वास्तवमत्र वस्तु सीवदं तापत्रय उन्मीलानं धर्म प्रोजिता कैता भूत्र परम निर्मत स्वरणं सतम वेदं वास्तवमित्र वस्तु सीवदं तापत्रय उन्मीलानं। खूब देवे परीक्षित की বুলি কলে, হে ৰাজন, মোক মোৰ পিতৃ ব্যাসদেৱে সেই ধৰ্ম দিলে যি ধৰ্মত কপট আৰু হিংসা নাই। ধৰ্ম প্ৰৌজিতা কৈতা ভূত্ৰ পৰম निर्मत स्वरणं सतम, যি ধৰ্ম অত্যন্ত পৰম পবিত্ৰ আৰু নিৰ্মল, য'ত কৈতৱ নাই, কপট নাই, হিংসা নাই, বেবিচাৰ নাই। আৰু এই ধৰ্মত আশ্ৰয় ল'লে, এই ধৰ্মত শৰণাপন্ন হ'লে ত্ৰয়োতাপ উন্মীলনম, আদি ভৌতিক, আদি দৈবিক, আধ্যাত্মিক 3 তাপৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ। কিমান সুন্দৰ কথা নাই। এবাৰ আকৌ সুধিছে পৰীক্ষিতে, হে গুৰুজন, আপোনাক আপোনাৰ পিতৃয়ে কাৰ লগত পৰিচয় কৰাই দিলে? এতিয়া আজি কোনোবা এগৰাকী আইতা, কোনোবা এগৰাকী দেউতা, কোনোবা এগৰাকী ককা ইয়াত যদি আহিব পৰা নাই, আপোনালোক যেতিয়া উভতি যাব, আজিনামা খেতি তুলেশ্বৰ বাপৰ গৃহত আয়োজন কৰা এই নামখাৰতনো কোনে হাত ধৰিলে? কোনেনো পাত গালে? কোনেনো ব্যাখ্যা কৰিলে? কোনো প্ৰথমত বহি নুসুধিবনে? হয়নে? সেনেকৈ পৰীক্ষিতে শুকক সুধিছে, তোমাকনো আপোনাকনো আপোনাৰ পিতৃয়ে কাৰ লগত পৰিচয় কৰাই দিলে? 7 নম্বৰ আৰু 8 নম্বৰ শাৰীটো মাহাত্ম্যত চাওক।
শ্রীমদ্ভাগবতে মহামুনিকৃতে কিংবা পরিশ্বরঃ সজ্ঞা ঋদ্ধ অবরিদ্ধতে কৃত্যব্যে শুশ্রূষবিস্তৎসনত। হে রাজন, খুব দেৱে কৈছে, হে মহাৰাজ, শ্রীমদ ভাগবত রচনা করা পুরাণ মুনি কৃষ্ণ দৈপায়ন বেদব্যাস মোৰ পিতৃ। মোৰ পিতৃয়ে পৰমেশ্বৰ পৰমাত্মাৰ সৈতে মোক পৰিচয় কৰিল। পৰমেশ্বৰ সৈতে পৰিচয় হোৱাৰ পাছত অন্য ক্ষুদ্ৰ দেৱ দেৱীৰ উপাসনাৰ প্ৰয়োজন নাই। মোৰ নিজা কথা নহয় দেই, মই অসমীয়ালৈকে অনুবাদ কৰিছোঁ, কাৰণ সংস্কৃততে ক'লে হয়তো গাঁও এখনত এজনে বুজিব। আমাৰ লিংগ ভাংকা মানে বুজিছেনে? ইয়াতে যদি কোনোবা ভাষা বিজ্ঞানৰ মানুহ আছেগে ইংলিছৰ বা অসমীয়া, তেনেকৈ বুজিব সংযোগী ভাষা। অসমীয়া ভাষাটো আমাৰ নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ সংযোগী ভাষা, তাকে ভাষা বিজ্ঞানত লিংগুৱা ভাংকা বুলি কয়। যিহেতু আমি আমাৰ জাতিক উপাধি যিয়েই নহওক, আমাৰ সকলোৰে সংযোগী ভাষা হ'ল অসমীয়া। এতিয়া মই বড়ো ভাষাত ক'লে হয়নে, এতিয়া কোনোবা এজন বা দুজন বা বড়ো আই বা বাপেহে বুজি পাব, কিন্তু অসমীয়াতে কওঁতে শতকৰা 90% বুজি পোৱা নাই, হয়নে? গতিকে তাকেই সেইকাৰণে কোৱা হৈছে যে মই অসমীয়ালৈকে অনুবাদ কৰিছোঁ যাতে আপোনালোকক বুজা হয়। শ্ৰীমদ ভাগৱত ৰচনা কৰা পুৰাণ মুনি কৃষ্ণ দৈপায়ন বেদব্যাস মোৰ পিতৃ। মোৰ পিতৃয়ে পৰমেশ্বৰ পৰমাত্মাৰ সৈতে মোক চিনাকি কৰাই দিলে। পৰমেশ্বৰ পৰমাত্মাৰ সৈতে চিনাকি হোৱাৰ পাছত অন্যান্য ক্ষুদ্ৰ দেৱ দেৱীৰ উপাসনাৰ প্ৰয়োজনীয়তা কি? পৰমেশ্বৰ পৰমাত্মা সুপ্ৰিম সোল বুলি কৈ দিছে। তেওঁৰ বিপৰীত শব্দ পৰেৰ ঈশ্বৰ, প ৰ ঐকাৰ ৰ দীৰ্ঘইকাৰ তালে বৈবস্বৰ। পৰেৰ ঈশ্বৰ মানে দেৱীগত ক্ষুদ্ৰ দেৱ দেৱী, হয়নে? এতিয়া এখেত মই কাম কৰা স্কুলখনৰ প্ৰধান শিক্ষয়িত্ৰী, এখেতৰ তাত মই ছুটি মাৰিছোঁ, এপ্লিকেশ্যন কৰিছোঁ, অহা ইমান তাৰিখে মোক এদিনৰ বাবে ছুটিৰ প্ৰয়োজন। কিহৰ কাৰণে? কাৰণ মই অমুকত আহিম। এতিয়া মোক ছুটি কোনে দিলে? প্ৰধান শিক্ষয়িত্ৰী মহোদয়ে দিছে। প্ৰধান শিক্ষয়িত্ৰীয়ে ছুটি দিয়াৰ পাছত মই আকৌ বেলেগ সহশিক্ষকৰ ওচৰত ছুটি কৰি খুজিম নেকি? এখেতে ছুটি মঞ্জুৰ কৰি দিয়াৰ কাৰণে মই আজি আহিব পাৰিছোঁ। ইতিমধ্যে আমাৰ যোৰহাটৰ সন্তান পুতুপ্ৰসন্ন দত্তবাব, গুৱাহাটী জাপৰিগোপ নিবাসী আৰু মঙলদৈ পুনিয়া নিবাসী আমাৰ শিৰোমণি ভাগৱত চক্ৰৰ আমাৰ নগেন বৰুৱাদেৱ আৰু দৰঙৰ কি বুলি কওঁ জেগাটো আমি কি বুলি কওঁ বৰদৌলগুৰি, হয়নে? বৰদৌলগুৰি ককাইতোলা চুবাৰী নিবাসী ককাইতোলা নামঘৰৰ নিকটৱৰ্তী আমাৰ মহেশ নাথদেৱ আমাৰ এতিয়া বিদায় মাগিবলগীয়া ওলাইছেনে কৃষ্ণ। আৰু আমাৰ নিত্যানন্দ বৰদলৈ বাপেও এই আপোনালোকৰ সন্মুখত এই 4 ক্ষেত্ৰত থিয় হৈছেগে, হয়নে? আৰু আমাৰ যদি দুৰ্ভাগ্য নহয় সৌভাগ্য হয় আমি আকৌ দেখা দেখিম। আমি দৃঢ় অভিমুখে এই বিষয় বাচনাৰ লগত যিহেতু জড়িত, গতিকে এই মহাসম্ভোগ মহা অমৃত আমি এৰি অকণমান দৃঢ় অভিমুখে যাব ওলাইছোঁ। গতিকে আপোনাসৱৰ কৃপা অবিহনে আমি ইয়াৰ পৰা এটা খোজো কাঢ়িব নোৱাৰোঁ। গতিকে আপোনাৰ হওক প্ৰভু ভগৱন্তৰ পোনপটীয়া আমাৰ দেহধাৰী ভগৱান। গতিকে আমি আপোনাসৱৰ সমস্তৰে অভয় চৰণ যুগলত এভাগী মহাপুৰুষৰ ঘোষাৰে সেৱা ধৰি আমি আমাৰ লগতে আমি যিমানবোৰ স্বৰ্গ আছে মুখ্য মূল